উপাধ্যক্ষ মহোদয়, শিক্ষা জাতির মেরুদণ্ড এই নীতি অবলম্বন করি মনমোহন সিং নেতৃত্বাধীন ইউপিএ সরকারে 2009 সনত শিক্ষার অধিকার আইন ৰূপায়ণ বা পাছ কৰি পেলাই ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছিলে। কিন্তু আজি 16 বছৰ পিছত অসমত সেই আইন ৰূপায়ণৰ কি অৱস্থাত আছে তাৰ অলপ পৰ্যালোচনা কৰা নিশ্চয়কৈ শিক্ষাৰ বাজেট বা ধন আবণ্টন সম্পৰ্কে যেতিয়া কথা আহে আমি ক'বলৈ বাধ্য হওঁ। তে যিয়ে নহওক ছাৰ, এই শিক্ষাৰ মেইন চালিকা শক্তি বা কাটিং এজ কি? শিক্ষকসকল। তো এতিয়া অসমত শিক্ষকসকলৰ পদ কি ধৰণে পূৰণ হৈ আছে নাছে সেয়া প্ৰাথমিকভাৱে আমি চাব লাগিব। যোৱা বাজেট অধিৱেশনত দিয়া তথ্য মতে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ এজনীয়া শিক্ষকৰ সংখ্যা হৈছে 2295খন, স্থায়ী প্ৰধান শিক্ষক নথকা বিদ্যালয়ৰ সংখ্যা হৈছে 7014খন। আৰু আমাৰ পূৰ্বৱৰ্তী বক্তাই যেনেকৈ ক'লে যে শ্ৰেণীকোঠাৰ মানে বিদ্যালয়ৰ গৃহত শ্ৰেণীকোঠা ৱাইজ বেৰ নথকা বিদ্যালয়ৰ সংখ্যা হৈছে 21961খন। ঠিক এনে উচ্চ প্ৰাথমিক আমাৰ শিক্ষাৰ অধিকাৰ আইনত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এই দুটা মানে কেটাগৰী পৰে 6ৰ পৰা 14 বছৰলৈকে। বিজ্ঞান শিক্ষকৰ পদ আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত 571 আৰু হিন্দী শিক্ষকৰ পদ 526 খালী হৈ আছে। এতিয়া বিজ্ঞান শিক্ষক য'ত নাথাকে সেইখন উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ কোনো অৰ্থই নাথাকে। তাৰমানে বিজ্ঞান বা গণিত বেলেগ শিক্ষাকো পঢ়াব নোৱাৰে। হয়, কলাৰ ক্ষেত্ৰত এজনৰ ঠাইত আনজনে অলপ মানে মেকআপ কৰিব পাৰে, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰতো নোৱাৰে বা গণিতৰ ক্ষেত্ৰত নোৱাৰে। গতিকে এনেকুৱা অৱস্থাত আছে। আমাৰ সামগ্ৰিকভাৱে মই শিক্ষাৰ পদসমূহৰ যি বিধানসভাত যি তথ্য দিছিলে সেয়া খুব পয়া লগা। আৰু আমাৰ আজি বিধানসভাত যি তথ্য দাখিল কৰা হ'ল, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 15,554টা পদ খালী আজিৰ মানে বিধানসভাত দিয়া হৈছে। ইয়াৰে আকৌ সৰ্বাধিক পদ খালী চহৰ অঞ্চল আৰু গ্ৰাম অঞ্চলত। হয়, চহৰত কিছুমান বিদ্যালয়ত ছাত্ৰ যদি 20 জন থাকে শিক্ষক 10 গৰাকীকৈ আছে, তেনেকুৱা টাইপৰ আছে। কিন্তু গাঁও অঞ্চলত খুবেই পুতলগা অৱস্থা, পিটিআৰ ৰেচিঅ' মানি থকা নাই। যেনে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 15,554টা পদ খালী থকা বুলি আজি জনাইছে। তাৰে 12,382টা পদে হৈছে গাঁও অঞ্চলত বা চৰাঞ্চলত। গতিকে আমাৰ চৰাঞ্চল বা গাঁও অঞ্চলত শিক্ষাৰ কি অৱস্থা এই শিক্ষকৰ পদসমূহৰ খালী হৈ থকা পদসমূহৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। গতিকে আমাৰ ঠিক তেনেকৈ 6ষ্ঠ অনুসূচিত অঞ্চলতো আমাৰ 6 শিডিউল এৰিয়াটো ভালেখিনি শিক্ষকৰ পদ খালী হৈ আছে। আমাৰ উচ্চ মাধ্যমিকত আপোনাৰ গণিতৰ শিক্ষক আমাৰ 6 শিডিউল এৰিয়াত 317টা খালী হৈ আছে। ইংৰাজী শিক্ষকৰ পদ 322টা খালী হৈ আছে। ঠিক তেনেকৈ উচ্চতৰ মাধ্যমিকতো খালী হৈ আছে। এতিয়া শিক্ষা যদি আমি ব্যৱস্থাক টনকিয়াল কৰিব খোজোঁ, মানে শিক্ষা ব্যৱস্থাক যদি সুচাৰুৰূপে আমি আগবঢ়াই লৈ যাব খোজোঁ, শিক্ষকৰ নিয়োগটো আমি অগ্ৰাধিকাৰ ভিত্তিত ল'ব লাগিব। হয়, উচ্চ আমাৰ 15,000 খালী হৈ আছে, তাতে 4,500ৰ কাৰণে এডভাৰটাইজ কৰা বুলি, নিয়োগৰ কাৰণে জাননী জাৰি কৰা বুলি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে জানিবলৈ দিলে। কিন্তু সেয়া এপাচি শাকত এটা জালুকহে হ'ব, 15,000 ঠাইত 4,000। গতিকে এই বিষয়ত আমি আৰু মনোযোগ দিয়া উচিত। আৰু এটা কথা, আমাৰ বিদ্যালয় গৃহ অভাৱ বাৰুকৈ অনুভৱ হয়। আমাৰ সমষ্টিবিলাকত আমি যেতিয়া স্কুললৈ যাওঁ সকলো ঠাইতে বোলে আমাৰ এডিশ্যনেল ক্লাছৰুম লাগে, এডিশ্যনেল ক্লাছৰুম লাগে, তেনেকুৱা এটা দাবী সকলো ঠাইতে পোৱা যায়। হয়, কৰি আছে চৰকাৰে, কিন্তু সেইখিনিও যথেষ্ট হোৱা নাই, আৰু আগভাগ লৈ কৰিব লাগে। আৰু এটা কথা মই বিশেষভাৱে ক'ব বিচাৰোঁ যে বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক বা সৌন্দৰ্য বৰ্ধন যদি আমি কৰিব নোৱাৰোঁ, পাৰিপাৰ্শ্বিক উন্নয়ন বা সৌন্দৰ্য বৰ্ধন বা মানে শৌচাগাৰ অনাময় ব্যৱস্থা যদি আমি ঠিক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু বিদ্যালয়ৰ প্ৰতি যিটো জনসাধাৰণৰ আস্থা সেই আস্থা কমি যায়। এতিয়া কিছুমান বিদ্যালয়ত চাব, মেক্সিমাম বিদ্যালয়ত, সৰহসংখ্যক বিদ্যালয়ত 4
মানে বাউন্ডারি ওয়াল বুলি যাক কয় সেইটো নাই আমাৰ মোক খলিলুদ্দিন মজুমদাৰ 2 মিনিট দিছে স্যাৰ ইয়াত দিয়া নাই নহয় লিখন নাই তেখেতে মোক পাৰ্চনেল আপোনাৰ দলে দিয়া নাই নাই তেখেতে মোক পাৰ্চনেল তেখেতে স্পিকাৰ তেনেকৈ দিব নোৱাৰে তেনেকৈ দিব নোৱাৰে স্পিকাৰক দিব লাগিব আচ্ছা এই নিজে নিজে মিলাই ল'লে কেনেকৈ হ'ব আপোনাৰ এটা ছিষ্টেমতে চলিব নাই মই তেখেতে কৈছে আৰু কি তেখেতে ক'লে নহ'ব নে তেখেতে মোক ক'ব লাগিব আচ্ছা যিয়ে নহওক আমাৰ মই 1 মিনিটত শেষ কৰি দিম স্যাৰ পাৰিপাৰ্শ্বিক উন্নয়ন কৰাটো খুবেই দৰকাৰ বিদ্যালয়ৰ চৌহদবিলাক 6 মাহমান পানীৰে ভৰ্তি হৈ থাকে চৌহদৰ হেৰি পানী পৰে তাতে লেণ্ডশ্বেপিং এণ্ড ডেভেলপমেণ্টৰ প্ৰয়োজন আছে বাউণ্ডাৰী ৱালত আপোনাৰ প্লান্টেশ্যন কৰি পেলাই যদি আমি ফেন্সিং দিওঁ আৰু এই কথাখিনি স্যাৰ মই এটা ভাল পৰামৰ্শ দিব বিচাৰিছোঁ আমাৰ শিক্ষা বিভাগৰ ফাণ্ড নোহোৱাকৈ MGNREGAৰ ফাণ্ডৰ পৰাও আমি বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক উন্নয়ন কৰিব পাৰোঁ আমি চেনিটাৰী ব্যৱস্থা কৰিব পাৰোঁ ফাইনেন্স কমিশ্যনৰ টাইট ফাণ্ডৰ পৰা আৰু প্লান্টেশ্যন কৰিব পাৰোঁ আমি MGNREGAৰ পৰা আৰু লেণ্ডৰ কামো কৰিব পাৰোঁ স্যাৰ গতিকে যদি আমি MGNREGAৰ এই কামবিলাক অগ্ৰাধিকাৰ ভিত্তিত যাতে লোৱা হয় তাৰ কাৰণে যদি আমি এটা PNRD বিভাগলৈ লিখোঁ তেতিয়াহ'লে আমাৰ কাৰণে এই বিদ্যালয় শিক্ষাৰ কাৰণে এটা মাইলৰ মাননীয় সদস্য মৃণাল শইকীয়া